নমস্কাৰ। মেঘালয়ৰ সমস্যাটো ইমান ডাঙৰ সমস্যা নহয়। এই সমস্যাসমূহ ইচ্ছা কৰিলে অসম চৰকাৰ তথা অসমৰ জনসাধাৰণ আৰু মেঘালয় চৰকাৰৰ আৰু মেঘালয়ৰ জনসাধাৰণে মিলি এই সমস্যাটো সমাধান কৰিব পাৰে। 1970 চন অসমৰ ভিতৰতেই মেঘালয় আছিল। তেওঁলোকে নিজৰ স্বায়ত্তশাসন ৰাজ্য অট'নমাছ ষ্টেট হিচাপে অসমৰ ভিতৰতে তেওঁলোকে আছিল। খাচী, গাৰো আৰু জয়ন্তীয়াই মিলি তেওঁলোকৰ নিজা ৰাজ্য অসমৰ ভিতৰতে তেওঁলোকে চলাইছিল। তেওঁলোকৰ বিধানসভাও আছিল 70 চনত 1970 চনত। কথাষাৰ সকলোৱে মনোযোগ দি শুনিব। 1971 চনত ভাৰত চৰকাৰে তেওঁলোকৰ দাবীসমূহৰ ওপৰত ভিত্তি কৰি তেওঁলোকক পূৰ্ণাংগ ৰাজ্য হিচাপে দিবৰ বাবে তেওঁলোকে ভাৰত চৰকাৰে পদ এটা ল'লে আৰু 1972 চনত তেওঁলোকক একদম সুকীয়া ৰাজ্য গঠন কৰি দিলে। 1972 চনত যেতিয়া নিজা ৰাজ্য গঠন কৰি দিলে তেওঁলোকক, আজি অসমৰ জনসাধাৰণে এনেকুৱা ধৰণৰ যদি মন্তব্য দি থাকে, বিশেষকৈ যিটো আজি সমস্যা হ'ল মানে গাড়ী চালকলৈ বা গাড়ী চালকসকলৰ পৰা মেঘালয় আৰু অসমৰ মাজত সেই সমস্যাটো আজি প্ৰায় মাজে মাজে কেইটামান বছৰৰ পৰা প্ৰায় দেখিবলৈ পোৱা যায়। সেই সমস্যাসমূহ চৰকাৰৰ মাজত, সংগঠনৰ মাজত প্ৰায় আলোচনা তেওঁলোকে কৰিছিলে, কিন্তু ফলাফল কি হ'ল? ফলাফল শূন্য। শুনা মানুহ নাই, কোৱা মানুহ আছে। এতিয়া তেওঁলোকে যদি তেনেকৈ গাড়ী ভাঙে, ইফালৰ পৰাও যদি কিবা এটা অনিষ্ট হয়, কাৰ সমস্যা হ'ব? ওচৰৰ দুখন ৰাজ্য। এতিয়া সকলোতকৈ ডাঙৰ কথাটো হৈছে অসমে ওচৰৰ ৰাজ্য পশ্চিমবংগক বাদেই ওচৰৰ নৰ্থ ইষ্টৰ যিখিনি ৰাজ্য আছে তেওঁলোকক ধনী হিচাপে মানে। বাকী সেইবিলাকক মানে যিবিলাক ধনী নহয় সেইবিলাকক অনা অসমীয়া মানে। সেইটোৱে সকলোতকৈ ডাঙৰ সমস্যা। আজি মেঘালয় যিহেতু একদম সুকীয়া ৰাজ্য, এটা সময়ত 1970 চনত অসমৰ ভিতৰতে থাকি তেওঁলোকে ৰাজ্য চলাইছিল। মানে ষ্টেটৰ ৰাজ্যৰ ভিতৰত ৰাজ্য, মানে BTADৰ দৰে কাউন্সিল নহয়। কিন্তু এই কথাটো আপোনালোকে ভালকৈ মনোযোগ দি শুনিব। যেনেকৈ এতিয়া অসমত BTAD কাউন্সিল চলি আছে, কাৰ্বি আংলং কাউন্সিল চলি আছে, তেনেকুৱা নহয়। মেঘালয় একেবাৰে 1970 চনত নিজাববীয়াকৈ তেওঁলোকে সুকীয়া ৰাজ্যই চলাইছিলে, কিন্তু কিছু নিয়ম নীতি অসমৰ মাজত আছিল। সেইবাবে মই এই কথাখিনি আপোনালোকক অৱগত কৰিম যে কোনো ব্যক্তিয়ে, অসমৰ জনসাধাৰণে যদি এনেকৈ কয় যে অসমৰ এই বস্তু বন্ধ কৰি দিলে, তেনেকুৱা বস্তু বন্ধ কৰি দিলে মেঘালয়ৰ বন্ধ হৈ যাব, অৰ্থনৈতিক ব্যৱস্থা বন্ধ হ'ব, এই কথাটো মোৰ কোনোদিনেই হজম নহয় আৰু মই বিশ্বাসো নকৰোঁ। যদি মেঘালয়ত যদি সঁচাকৈ যদি মেঘালয় চৰকাৰ বা মেঘালয় চৰকাৰে তেতিয়াই ৰাজ্য চলাইছিলে, তেওঁলোকেতো মই ভাবোঁ ইমান অৰ্থনৈতিক ব্যৱস্থা তেওঁলোকৰ যদিও মানে দুৰ্বল, তথাপিতো মই নাভাবোঁ যে ইয়াতে কিবা মানে এই যোৰাবাটত যদি কিবা বান্ধ দিয়ে বা ভেটা দিয়ে, তেতিয়া তেওঁলোকৰ যে কিবা সমস্যা হ'ব মই নাভাবোঁ। অসম চৰকাৰ, ভাৰত চৰকাৰে ভেটা দিব নিদিব, কাৰণ তেওঁলোকে এটা সুকীয়া ৰাজ্য। এতিয়া কথাটো হ'ল এনেকুৱা, আপোনালোকে মেঘালয় অৰ্থনৈতিক ব্যৱস্থা ভাঙিবৰ কাৰণে অকল টুৰিজিম ছেক্টৰটো ব্যৱহাৰ কৰিলে হ'ব নেকি? আপোনালোকে যদি ভাবিছে যে অসমৰ পৰা বা অন্য ৰাজ্য, ভাৰতৰ অন্য ৰাজ্যৰ পৰা যদি মেঘালয় বা শ্বিলঙত যদি ফুৰিবলৈ মানুহ নাযায়, তেতিয়াহ'লে তেওঁলোকে কি দুৰ্বল হ'ব নেকি? বা তেওঁলোকৰ অৰ্থনৈতিক ব্যৱস্থা একেবাৰে শূন্য হৈ যাব নেকি? কোনোদিনেই নহয়। মই আপোনালোকক এটা উদাহৰণ দিওঁ, এই কথাখিনি আপোনালোকে ভালকৈ শুনিব। তেওঁলোকে মানে মেঘালয় যদি পৰ্যটন বিভাগটো যদি বন্ধও কৰি দিয়ে, তথাপিও মেঘালয় চলিব। কেনেকৈ চলিব মই আপোনালোকক কওঁ।
প্ৰতিদিনে অসমৰ পৰা তেওঁলোকে এই মেঘালয় চৰকাৰে কমেও 500 কোটি টকা তেওঁলোকে লৈ যায়। কেনেকৈ লৈ যায়? অসমৰ জনসাধাৰণৰ পৰা লৈ যায়। সকলোৱে জানে, ভাৰত চৰকাৰেও জানে, অসম চৰকাৰেও জানে, সকলোৱে জানে কেনেকৈ লৈ যায়। কোনো ধৰণৰ জোৰ জবস্তিক নহয়, কোনো ধৰণৰ হেৰি নহয়। তেওঁলোকে এটা লটাৰী খেল পাতে। সেই লটাৰী খেলৰ মাধ্যমেদি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰত্যেক 1.5 কোটি মানুহৰ পৰা তেওঁলোকে সেই টকা সৰকাই লৈ যায়। দল সংগঠনক মই এই কথাবিলাকে ক'ব বিচাৰোঁ, যদি আমি তেওঁলোকক ভাবোঁ যে আমাৰ ভনী বুলি, আমাৰ ওচৰৰ ৰাজ্য, তেনেহ'লে আমাৰ এনেকেই যদি আমি তেওঁলোকক ভনী মানি থাকোঁতে তেওঁলোকক আমাক সদায় হাৰাশাস্তি কৰিব। আমাৰ অসমৰ মানুহ, অসমৰ চালক, সেইসকলক হাৰাশাস্তি কৰিব। তেতিয়াহ'লে আপোনালোকে যদি ভাবে যে তেওঁলোকক অৰ্থনৈতিক দুৰ্বল কৰিবলৈ হ'লে আমাৰ অসমৰ জনসাধাৰণৰ মানুহক বুজাব লাগিব। অসমৰ জনসাধাৰণৰ মানুহৰ পৰা মই 500 কোটি টকাৰ যদি মই আনুমানিক এটা যদি মই হিচাপ কওঁ, আনুমানিক হিচাপটো এই লটাৰীৰ যোগেদি তেওঁলোকে সদায় তেওঁলোকে লৈ যায়, টানি লৈ যায়। আজি মেঘালয়ক যদি টুৰিজিম ছেক্টৰটোও যদি বন্ধ কৰি দিয়া যায়, তেওঁলোকে তেতিয়াও দুৰ্বল হৈ নাযায়। কাৰণ মেঘালয়ত যিটো ৰাজহ, বহুকেইটা ৰাজহ আছে, যেনে বিদ্যুৎ প্ৰকল্প, বনজ সম্পদ, তাৰপিছত খনিজ সম্পদ আৰু বিভিন্ন কিছু আছে। সেইবাবে আমি তেওঁলোকক বুজা মেলাৰ মাধ্যমেৰে ভাৰত চৰকাৰৰ লগত, মইতো ভাবোঁ কোনো ধৰণৰ নৰ্থ ইষ্টক এক্সট্ৰা কৰি দিবই নালাগে। সকলো আগৰ দৰে আকৌ অসমৰ ভিতৰতে আনিব লাগে। আজি BTAD কাউন্সিল হৈ আছে, তেওঁলোকে কিন্তু কাউন্সিল নহয়। BTAD কাউন্সিল হৈ আছে, এটা সময়ত তেওঁলোকেও হয়তো, মোৰ অনুমান বা আনুমানিক মই চিন্তাধাৰাত মোৰ কয়, তেওঁলোকে এদিন ৰাজ্য হিচাপে মানে ভাৰত চৰকাৰে ঘোষণা কৰিব। এটা ৰাজ্যই ইমান দুৰ্বল বুলি আমি যদি ভাবি তেওঁলোকক যদি কওঁ যে আমাৰ ৰাস্তা বন্ধ কৰি দিলে তেওঁলোকে খাব নাপাব, সেই কথাটো মোৰো কিন্তু হজম নহয়। সেইবাবে মই কওঁ, আপোনালোকে মেঘালয়ৰ সকলো চৰকাৰৰ লগত, দল সংগঠনৰ লগত, তেওঁলোকৰ চালকৰ লগত, সকলোৰ লগতে কথা পাতক। আচলতে সমস্যা আমাৰ নেতা মন্ত্ৰীসকলে ঠিক নকৰে। কিয় নকৰে? কাৰণ তেওঁলোকে সকলো ভিতৰুৱাকৈ সকলো বুজা মেলা চলি থাকে। আজি মেঘালয়ৰ যিবিলাক উবেৰ চালকৰ ঘটনাবিলাক চলি আছে, সেইবিলাক আজিৰ সমস্যা নহয়। আজি 10 বছৰ 15 বছৰ আগৰ পৰা এই সমস্যাবিলাক চলি আছে। 1970 চনৰ কথা ক'লোঁ, তেতিয়াই অসমৰ ভিতৰত কাম কৰি মেঘালয়ে কাম কৰিছিলে, কিন্তু কেনেকৈ কাউন্সিল হিচাপে নাছিল, কেনেকৈ কৰিছিলে, তেওঁলোকে ৰাজ্য হিচাপে আছিল। গতিকে মই ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আপোনালোকে শুনিব আৰু বুজিব যে সমস্যাটো সমাধান কৰিবলৈ হ'লে অসমৰ প্ৰত্যেক ব্যক্তিকে সেই লটাৰীটো প্ৰথমতে বন্ধ কৰিব লাগিব। অসমত শদিয়াৰ পৰা ধুবুৰীলৈ চলি থকা সেই লটাৰী, যিটো মেঘালয় আৰু খানাপাৰাই লটাৰী পাতে, সেই লটাৰীটোৰ পৰা যে 500 কোটি টকা কৰি যদি তেওঁলোকে টানি লৈ যায়, সেই দল সংগঠনসমূহক মই কওঁ যে প্ৰত্যেক আইন ব্যৱস্থা অসমত যাতে সঠিক হৈ যায়, মানে একদম শক্তিশালী হৈ যায়। শক্তিশালী হ'লেহে সেই লটাৰীটো যেতিয়ালৈকে বন্ধ নহ'ব, তেতিয়ালৈকে মেঘালয়ে অসমত দপদপাই থাকিবই, মোৰ এটা সন্দেহ হয়। আজি খাচী, জয়ন্তীয়া আৰু গাৰো, এই তিনিটা কমিউনিটি, এই তিনিটা জাতি জনগোষ্ঠীৰ মানুহে মেঘালয়ত থাকে, কিন্তু অসমত কিন্তু বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ থাকে। তথাপিতো আমি তেওঁলোকক ধনী বুলি মানি পশ্চিমবংগৰ পৰা সেইবিলাকক আমি অনা অসমীয়া বুলি মানো। এই কথাটো অসমৰ ৰাইজে কিন্তু ভালকৈ আলোচনা বিলোচনা কৰিবলৈ সময় হ'ল। বাকী ভিডিঅ'টো ইয়াতে আৰু, ধন্যবাদ।